সমৰ্থন কৰাৰ প্ৰয়োজন আছে নে নাই তেওঁলোকৰ সৃষ্টি এইখন চৰকাৰে পাহৰি গ'ল তেওঁলোকে কি কৰিছিল ভাৰতবৰ্ষৰ কাৰণে এইখন চৰকাৰে পাহৰি গ'ল গতিকে এইখিনি কথা অনুধাৱন কৰাৰ আমাৰ প্ৰয়োজন আছে অসমীয়া সাহিত্যত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ যিমান অৱদান সেই একেই সাহিত্যত অসমত অজগৰ ৰূপে খ্যাত সৈয়দ আব্দুল মালিক দেৱৰ সম অৱদান আছে এতিয়া কিয় আমি ইমান ভোগিব লগা হৈছে এইখিনি কথা গতিকে আপোনালোকে অনুভৱ কৰিব ভাৰতবৰ্ষৰ স্বাধীনতাৰ কথা মই কৈ আছো এই কাৰণে ক'ব লগা হৈছে বৰ্তমান সাম্প্ৰতিক প্ৰেক্ষাপটটো দুটা জাতিৰ মাজত বৰ্ণ বিবাদ সৃষ্টি কৰি বিজেপি দলে ৰাজত্ব কৰি আছে আপোনালোকে হয়তো গম নাপায় আমাৰ আইসকলে আমাৰ মা ভনীসকলে কেৱল অকণমান আবেগৰ কথা চিন্তা কৰি আমাৰ বিবেকটোৰ দ্বাৰা যদি আমি পৰিচালিত হওঁ আমাৰ আবেগক যদি অকণমান আমি ইফালে ৰাখি আমি বিবেকৰ দ্বাৰা পৰিচালিত হওঁ তেতিয়া কিন্তু আমি আমাৰ জাতিটোৱে আমাৰ সম্প্ৰদায়টোৱে সমভাৱে দেশৰ স্বাধীনতাৰ পৰা আৰম্ভ কৰি দেশৰ উচ্চস্তৰীয় আসনসমূহত কেনেদৰে অলংকৃত কৰি আছিল সেই কথাখিনি অকণমান আপোনালোকে অনুভৱ কৰিব বুলি মই আপোনালোকৰ মাজত এই কথাখিনি ৰাখিলোঁ কাৰণ এতিয়া ধৰ্মৰ নামত কেৱল মেৰু বিভাজন এওঁ হিন্দু এওঁ মুছলমান এতিয়া কথা হ'ল আমি যদি এখন হস্পিটেলত চিকিৎসাধীন হৈ আছো আমাক তেজৰ প্ৰয়োজন হৈছে যেতিয়া আমি